বৃহত্তৰ সোৱণশিৰিৰ গৰখীয়াচুক গাঁৱত পৰাগ উৎসৱ উদযাপনৰ লাইখুটা স্থাপন। কৃষি চপোৱাৰ পিছতেই মিচিংসকলে উদযাপন কৰে পৰাগ উৎসৱ। প্ৰতি 5 বছৰৰ মূৰে মূৰে উদযাপন কৰা পৰাগ উৎসৱ বা নৰাচিগা উৎসৱ ঢকুৱাখানা বিধানসভা সমষ্টিৰ বৰখামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত গৰখীয়াচুক গাঁৱত আগন্তুক 2026 চনৰ ফাগুন মাহৰ প্ৰথম সপ্তাহত পৰাগ উদযাপনৰ বাবে আজি লাইখুটা স্থাপন কৰা হয়। গাঁৱৰ জ্যেষ্ঠ নাগৰিক তথা গাম আবু দিলীপ পেমে মাংগলিক ৰীতি নীতিৰ মাজেৰে মেগেলা কাটি প্ৰায় 21 ফুট উচ্চতাৰ লাইখুটা স্থাপন কৰা হয়। প্ৰায় 15 লাখ টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হ'ব লগা পৰাগ উৎসৱত গাঁৱৰ পৰা বিয়া উলিয়াই দিয়া জী জোৱাইক আমন্ত্ৰণ জনোৱা হ'ব। ঐনিতম আৰু গুমৰাগৰ চন্দত মুখৰিত হৈ পৰে গৰখীয়াচুক মুৰংঘৰ লতা। কি জীয়ৰী কি বোৱাৰী সকলোৱে ওলাই আহি আজি গুমৰাগ নাচি মতলীয়া হৈ পৰিল। উক্ত অনুষ্ঠানত উপস্থিত থাকে গৰখীয়াচুক গাঁৱৰ ডেকা বঢ়া বিশ্ব টাইট তেৰিবৰা ঘনকান্ত পায়েং, উদযাপন সমিতিৰ সভাপতি নৰনাথ প্ৰেমে, সম্পাদক ৰমেন্দ্ৰ প্ৰেমে, যুৱসংঘৰ সভাপতি দীনেশ পায়েং, সম্পাদক তিলেশ্বৰ টাইট, কোষাধ্যক্ষ জগত প্ৰেমেৰ লগতে গাঁওবাসী। আজিতো ইতিমধ্যে লাইখুটা স্থাপন কাৰ্যসূচী কৰিছেই। যিটো 2026 চনত আমি নৰাচিগা বিহুখন পাতিম বুলি চবে আমাৰ উদযাপন কমিটিয়ে ইতিমধ্যে দিন ধাৰ্য কৰা হৈছে। আৰু এই নৰাচিগা বিহুত আমাৰ মেগাজিনৰ কিবা থাকিব। আৰু যিটো নেকি আমাৰ গাঁৱৰ মানে দুখকৰ সধিক আছে সাংবাদিক বন্ধুসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ গৰখীয়াচুক গাঁওখন এবাৰ 2026 বৰ্ষৰ বাবে আমি পৰশ উৎসৱটি পাতিম বুলি আমি যোজা কৰি আহিছোঁ। ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰখামুখ পঞ্চায়তৰ 10 নং হোৱাত গৰখীয়াচুক গাঁৱত এবাৰ 2026 বৰ্ষৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে আমি পৰাগ উৎসৱটো নৰাচিগা বিহুটো আমি উদযাপন কৰিম। গতিকে সকলো ৰাইজে সহায় সহযোগিতা কৰিব লাগে। আমাৰ সেই প্ৰস্তুতি আমি বিশেষকৈ আমাৰ গাঁওখনৰ দুকজকলা আছে আৰু প্ৰতিটো আমি গাঁৱৰ ঘৰে ঘৰে জী জোৱাইসকলক আমি আমন্ত্ৰণ কৰিছোঁ আৰু লগতে আমি সকলো ৰাইজক সহায় সহযোগিতা কামনা কৰিছোঁ। আমি বিশেষকৈ আমি পুঁজি প্ৰস্তুত কৰিছোঁ। উদযাপন কমিটি তৰফৰ পৰা আমি সকলোকে ৰাইজৰ লগত সহায় সহযোগিতা কৰি কাম কৰি আহিছোঁ। বৰ্তমান আমি প্ৰস্তুতি কৰি আছোঁ আৰু আমাৰ কৃষ্টি মিচিং সমাজৰ যিটো সমাজ, আমাৰ মিচিং সমাজৰ যিটো নেকি কাম নীতি নিয়ম মতে আমি প্ৰতিটো 5 বছৰ মূৰে মূৰে সেই নৰাচিগা বিহুখন পাতোঁ। এবছৰ আমিও মানে 2025 বৰ্ষত 26 বৰ্ষত এবাৰ নৰাচিগা বিহুখন আমি উলহ মালহেৰে আমি উদযাপন কৰিব বিচাৰিছোঁ। আৰু লগতে আমি সকলো আত্মীয় অতিথি আমন্ত্ৰিত অতিথিসকললৈ আন্তৰিকতা জ্ঞাপন কৰিছোঁ। মই উদযাপন কমিটিৰ সাধাৰণ সম্পাদক হিচাপে সকলো ৰাইজলৈ কামনা কৰিছোঁ। এবাৰ 2026 বৰ্ষত আমাৰ গৰখীয়াচুক গাঁৱত নৰাচিগা বিহু আমি উদযাপন কৰি সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰি মই বক্তব্য ইমানতে